সামগ্ৰিকভাৱে উজনি অসমৰ সমাজখনে বা হয়তো বিদ্যুৎ মহলে এই ক্ষেত্ৰত আপোনালোকৰ সপক্ষে তেনেকৈ বিশেষ মতামত দিয়া নাই, বৰঞ্চ বহুতেই কৈ আছে যে এইটো এটা সোণালী সুযোগ, আমাৰ স্থানীয় ল'ৰা ছোৱালীবোৰে এই চেগতে তেওঁলোক ওলাই আহিব লাগে আৰু আপোনালোকে কৰা শ্ৰম বা ক্ষুদ্ৰ ব্যৱসায় তেওঁলোকে দখল কৰিব লাগে। গতিকে এনে প্ৰেক্ষাপটত মোৰ মতামত হ'ল যে আমাৰ যিসকল শ্ৰমিক, মিস্ত্ৰী বা ক্ষুদ্ৰ ব্যৱসায়ী উজনিৰ পৰা গুচি আহিছে বা এতিয়াও আহি আছে, তেওঁলোকে সদ্যহতে উজনিলৈ কাৰোবাৰ ফোন কলতে যোৱাৰ চিন্তাটো বাদ দিয়াই ভাল। আপোনালোকে কাৰণ ৰজাঘৰীয়াৰ অপচেষ্টা অনাগত দিনতো অব্যাহত থাকিব। কোন মুহূৰ্তত কি পৰিৱেশ হয় ক'ব নোৱাৰি। গতিকে পৰিৱেশ পৰিস্থিতি শান্ত নোহোৱালৈ বা এনেকুৱা এটা আত্মবিশ্বাস ঘূৰি নহালৈ যে আমি সকলোতে নিৰাপত্তা পাম, আপোনালোকে উজনিলৈ কাম কাজ বিচাৰি বা সৰু সুৰা ব্যৱসায় বিচাৰি নোযোৱাই ভাল। আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা অনুৰোধ কৰিম যে তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ বিদ্বেষ ভাৱো ৰাখিব নালাগে। যিসকলে কৈছে, মতামত ব্যক্ত কৰিছে যে আমাৰ ল'ৰা ছোৱালীবোৰে এই কামবোৰ কৰিব লাগে, আমি তেওঁলোকক স্বাগতম জনাইছোঁ, কৰক, আপোনালোকৰ আমাৰ কোনো আপত্তি নাই। যদিও সংবিধান মতে ভাৰতৰ যিকোনো এটা অংশৰ মানুহ অন্য এটা অংশত যাব পাৰে বা তেওঁৰ যোৱাৰ স্বাধীনতা আছে, তৎসত্ত্বেও কোনোবা অঞ্চলৰ মানুহে যদি বেয়া পায়, সকলো মানুহক মই সামৰি কথাটো কোৱা নাই, কিন্তু মৌনং সন্মতি লক্ষণং যেনেধৰণে সৰ্বাত্মকভাৱে এটা মতামত আহিব লাগিছিলে যিহেতু অহা নাই, তেনে ক্ষেত্ৰত মই ভাবোঁ যে এই সংবিধানৰ মৌলিক অধিকাৰৰ দোহাই দি জোৰ জবৰদস্তি এটা অঞ্চলত নোযোৱাই ভাল। আৰু আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিধানসভাত দিয়া ভাষ্য শুনিছে যে নামনি অসমৰ মানুহক আমি উজনি অসমত যাবলৈ নিদিওঁ। অত্যন্ত প্ৰৰোচনামূলক এই বিবৃতি, তেওঁৰ এটা লেতেৰা উদ্দেশ্য আগত ৰাখি বক্তব্য দিছে। গতিকে মই আমাৰ বিশেষকৈ মিয়া শ্ৰমিক, মিস্ত্ৰী বা ক্ষুদ্ৰ ব্যৱসায়ীসকলক অনুৰোধ জনাব খোজোঁ যে কোনোবা ঠিকাদাৰৰ তলতীয়া কোনোবা কৰ্মচাৰী বা মেনেজাৰ বা কোনোবাই ঠিকাদাৰে ফোন কৰিলেই আপোনালোকে সদ্যহতে উজনিলৈ যোৱাৰ চিন্তা বাদ দিয়াই ভাল। আপোনালোকে যিসকল শ্ৰমিক বা ক্ষুদ্ৰ ব্যৱসায়ী উজনিত কাম কৰি আছিলে, মোৰ তেওঁলোকলৈ পৰামৰ্শ হ'ব যে আপোনালোকে যদি সম্ভৱ হয় নিজৰ নিজৰ অঞ্চলত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় গঢ়ি তোলক, বা হয়তো অগত্যা যদি শ্ৰমৰ কাৰণে ক'ৰবাত দূৰত যাবই লাগে, তেতিয়াহ'লে আপোনালোকে অসমৰ বাহিৰৰ বিশেষকৈ দক্ষিণাঞ্চলত আমাৰ কেৰেলা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আদি ঠাইলৈ যোৱাৰ ব্যৱস্থা কৰক। আৰু মই এই কথা আজি আকৌ দোহাৰিব খুজিছোঁ যে শ্ৰমৰ এটা মূল্য আছে। শ্ৰম যিসকলে কৰে তেওঁলোকে সেই শ্ৰমৰ কাৰণে সন্মানো পাব লাগে। মোৰ এতিয়াও যথেষ্ট মই আনন্দৰে স্মৰণ কৰোঁ যে ক'ভিডৰ সময়ত খুব সম্ভৱ তেলেংগানাৰ মুখ্যমন্ত্ৰী বা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী বা কেৰেলাৰ কোনোবা এজন মুখ্যমন্ত্ৰীয়ে কৈছিল যে বাহিৰৰ যিসকল শ্ৰমিক আমাৰ ৰাজ্যত আছে তেওঁলোক আমাৰ কাৰণে অতিথি, তেওঁলোকক সকলো ধৰণৰ সা সুবিধা দিয়াটো আমাৰ পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে সেই অঞ্চলবোৰত যিবোৰত হিন্দুত্ববাদী শক্তিয়ে হিন্দু মুছলমানৰ মাজত বিভাজন ঘটোৱাৰ প্ৰৱণতা যথেষ্ট কম বা হিন্দুত্ববাদী শক্তিৰ যিবোৰ অঞ্চলত বিশেষ দখল নাই, তেনেকুৱা অঞ্চলবোৰত আপোনালোকে যাওক। ভাৰতত গোৱাটো আপোনালোকে যাব পাৰে। মই জনাত গোৱা বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ তাত বসতিস্থল আৰু যথেষ্ট বাহিৰৰ মানুহ তাত কাম কৰি আছে। আমাৰ অসমৰো বহুত মানুহ আছে। গতিকে আমাৰ যিসকল শ্ৰমিক বা ক্ষুদ্ৰ ব্যৱসায়ী নিজৰ অঞ্চলত শ্ৰম বা ব্যৱসায় কৰি জীৱন ধাৰণ কৰাটো অসম্ভৱ বুলি ভাবে, তেওঁলোকেও আমাৰ এই ভাৰতৰ
দক্ষিণাঞ্চলত তামিলনাডু, কেৰালা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আদি ৰাজ্যলৈ যাওক, গোৱালৈ যাওক, এনেকুৱা আৰু বহুত ৰাজ্য আছে, মোৰ ঠাউকতে মনত পৰা নাই, তেনেবোৰ ঠাইলৈ যাওক। নাইবা যদি সম্ভৱ হয় নিজৰ অঞ্চলতে বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য স্থাপন কৰাৰ কাৰণে চেষ্টা কৰক। বহুতে প্ৰশ্ন কৰে, ইয়াৰ আগতে ফেচবুক লাইভত আহোঁতে বহুতে কৈছিলে যে এতিয়া যিসকলে শ্ৰম কৰে তেওঁলোকে ব্যৱসায় বাণিজ্য কেনেকৈ কৰিব, তেওঁলোকৰ মূলধন নাই। এইটো বৰ বিশ্বাসযোগ্যতা থকা যুক্তি নহয়, কাৰণ ব্যৱসায় বাণিজ্য কৰিবলৈ যে হয় বহুত মূলধনৰে প্ৰয়োজন তেনেকুৱা নহয়। আৰম্ভ কৰোঁতে অলপমান পইচাৰে ব্যৱসায় আৰম্ভ কৰিব পাৰি। সিদিনাখন মই উদাহৰণ দিছিলোঁ হোজাইৰ এজন মানুহৰ কথা। তেওঁ মাত্ৰ 7,000 টকাৰে পুৰণা মটৰচাইকেল কিনি বিক্ৰী কৰা ব্যৱসায় আৰম্ভ কৰি এতিয়া তেওঁ ডিলাৰশ্বিপ লৈছে, কেইবা কোটি টকাৰ মালিক। ঠিক তেনেকৈ মই উদাহৰণ দিছিলোঁ আমাৰ মন্দিয়াৰ বাৰেক হাৰ্ডৱেৰ, যিজন বাৰেকে মই ক্লাছ 8ত পঢ়োঁতে মন্দিয়াত দেখিছিলোঁ চাইকেলৰ পাম্প দিছিলে, হাফ পেণ্ট এটা পিন্ধি। সেই বাৰেক আজি কেইবাশ কোটি টকাৰ মালিক। বৰপেটা জিলাত বোধহয় আটাইতকৈ বেছি দামী গাড়ীৰ মালিক হ'ল বাৰেক। মাৰ্চিডিজ বেঞ্জ, একদম টপ ব্ৰেণ্ডৰ মাৰ্চিডিজ বেঞ্জ তেওঁৰে আছে। তেওঁৰ আণ্ডাৰত প্ৰায় 200 শ্ৰমিক কাম কৰি আছে। তেওঁ যি মূলধন লৈ ব্যৱসায় আৰম্ভ কৰিছিল বোধহয় 100-200 টকাৰ বেছি নহয়। অকল চাইকেলৰ পাম্পটো তেওঁৰ হাতত আছিলে। তেওঁ আজি নামনি অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ব্যৱসায়ী। গতিকে মন কৰিলেই চন কৰিব পাৰি। আমাৰ এনেকুৱা কথা নাই যে লাখ টকা লাগিব বিজনেছৰ কাৰণে। 2,000, 3,000, 5,000 টকাৰেও বিজনেছ আৰম্ভ কৰিব পাৰি। বিজনেছৰ কাৰণে যিটো আটাইতকৈ দৰকাৰী কথা সেইটো হ'ল কঠোৰ পৰিশ্ৰম। কঠোৰ পৰিশ্ৰম কৰিব লাগিব, বিজনেছত সততা থাকিব লাগিব আৰু আপোনাৰ মাত কথা মিঠা হ'ব লাগিব। আৰু বিজনেছ কি বিষয়ত কৰিব, আমাৰ বহুতৰে টকা পইচা আছে, বিজনেছ কি বিষয়ত কৰিব সেইটোৰ কাৰণে কোনো গৱেষণাৰো প্ৰয়োজন নাই। ৰাতি শুই শুই যদি আপুনি ভাবে যে মোৰ গাঁৱলৈ বাহিৰৰ পৰা কি কি বস্তু আহে, তাৰ কাৰণে আমি আমাৰ এই অঞ্চলটোতে, আমাৰ গাঁৱতে বা আমাৰ পঞ্চায়ততে হ'লচেলাৰ মানে ব্যৱসায়ৰ ব্যৱস্থা কৰিম। ধৰি লওক যে আমাৰ আলুপট্টিত এতিয়া ব্যৱসায় কৰিবলৈ হ'লে যে আমাৰ নদীৰ সিপাৰৰ পৰা কি কি বস্তু আহে, দলগুমা বা গোৱালপাৰা বা গুৱাহাটীৰ পৰা কি কি বস্তু আহে, আমি সকলো বস্তুৰে হ'লচেলাৰ এই আলুপট্টিৰ পকী ৰাস্তাৰ দুয়োপাৰে কৰিম। চাব আপোনালোকে, আমাৰ মানুহটো যথেষ্ট আছে, যথেষ্ট বস্তু আমি দৈনন্দিন জীৱনত ভোগ কৰি থাকোঁ। ভাত খোৱাৰ পৰা কাপোৰ কানি আদিলৈ বহুত বস্তু আমাৰ প্ৰয়োজন হয়। গতিকে সেই বস্তুবোৰ আমাৰ বাহিৰৰ পৰা নানি যদি আমাৰ গাঁওখনতে বা গাঁও পঞ্চায়তৰ ভিতৰতে হ'লচেলাৰৰ ব্যৱস্থা থাকে, তেতিয়াহ'লে আপুনিও দুপইচা পাব আৰু আমাৰ ৰাইজেও দুপইচা কমত বা অলপ কম কষ্টতে, সময়টো এটা ইনভেষ্টমেণ্ট। আপুনি আলুপট্টিৰ পৰা দলগুমালৈ যাবলৈ বা চিমলিতলালৈ যাবলৈ বা নগৰবেৰা যাবলৈ বা গোৱালপাৰা যাবলৈ বা গুৱাহাটীৰ যাবলৈ যথেষ্ট সময় আপুনি খৰচ কৰিবলগীয়া হয়। ধৰি লওক গুৱাহাটীৰ যিটো দাম সেইটো দামতে আপুনি নগৰবেৰাত বিক্ৰী কৰিছে বা তাতকৈ এটকা বেছি বিক্ৰী কৰিছে, তথাপি আমাৰ ৰাইজৰ কাৰণে সেইটো লাভজনক হ'ব। এইকাৰণেই যে তেওঁ সময় খৰচ কৰিব লগা নহ'ব। তেওঁ এটকা বেছি দি হ'লেও আলুপট্টিত যদি বস্তুটো পায়, তেওঁ নগৰবেৰা বা চিমলিতলা বা গোৱালপাৰা বা গুৱাহাটীৰ পৰা বস্তুটো কিনাতকৈ আলুপট্টিৰ পৰাই কিনিব, কাৰণ তেওঁৰ সময় ৰাহি হ'ব। সেই সময়খিনি তেওঁ বেলেগ কামত খৰচ কৰিব পাৰিব। মই জাষ্ট আলুপট্টি এটা উদাহৰণ দিছোঁ। তেনেকৈ আমাৰ প্ৰত্যেক অঞ্চলতে, অসমৰ প্ৰতিটো অঞ্চলতে বিভিন্ন ধৰণৰ ব্যৱসায় আৰম্ভ কৰিব পাৰি। সিদিনাখন মই এই ঘোষণাটো দিয়াৰ পিছতে এজন ল'ৰাই চাহপাত, হয় আমাৰ প্ৰতিটো সমষ্টিত শ কিলোগ্ৰাম চাহপাত প্ৰত্যেক দিনে দৰকাৰ হয়, কিন্তু আমাৰ হ'লচেলাৰ নাই চাহপাতৰ। তেওঁ প্ৰস্তাৱ এটা দিছে যে চাহৰ ব্যৱসায় কৰিবলৈ আপোনালোক কোন কোন আগ্ৰহী, আপোনালোক আহিব পাৰে। ঠিক তেনেকৈ আপোনালোকে চকু মুদি বিভিন্ন বিষয় আছে এনেকুৱা যিবোৰৰ আমি হ'লচেলাৰ আমাৰ সেই নিজৰ অঞ্চলবোৰত কৰিব পাৰি। আপোনালোকে ডিষ্ট্ৰিবিউটৰৰ পৰা আনি পেলাই হ'লচেলত বিক্ৰী কৰিব। তাতে এটা আপোনালোকেও কমিশ্যন পাব, ৰাইজৰো বহুত সহায় হ'ব। আৰু
গতিকে এই ব্যৱসায় বাণিজ্যত যথেষ্ট গুৰুত্ব দিব লাগে আৰু ব্যৱসায় সংস্কৃতত কথা এষাৰ মই বাৰে বাৰে পুনৰুক্তি কৰি আহিছোঁ, বাণিজ্যে বসতি লক্ষ্মী। বাণিজ্যতহে লক্ষ্মী বাস কৰে। প্ৰকৃত যদি আপুনি ধনৱান হ'ব বিচাৰে, বাণিজ্য কৰাৰ বিকল্প নাই, ব্যৱসায় কৰাৰ বিকল্প নাই, ব্যৱসায় কৰিব লাগিব। ইয়াৰ উপৰি আপুনি উদ্যোগী হ'বলৈ চেষ্টা কৰিব লাগিব আৰু উদ্যোগী হোৱাৰ কাৰণে আমাৰ যিখিনি সমল লাগে মোটামুটি আমাৰ অঞ্চলবোৰত এতিয়া আছে। উদ্যোগীকৰণৰ কাৰণে প্ৰথম যিটো সমলৰ প্ৰয়োজন সেইটো হ'ল কেঁচামাল। আমাৰ অঞ্চলবোৰ কৃষিজাত অঞ্চল, গতিকে কেঁচামাল উভয় নদী আছে। সেয়া দালিয়ে কওক, সেয়া মাকৈয়ে কওক, সেয়া সৰিয়হে কওক, কেঁচা মাল যথেষ্ট আছে। ইয়াত ধানেই কওক, মই সিদিনাখন কৈছিলোঁ যে ধান হিচাপে বিক্ৰী নকৰি ধানৰ পৰা মডাৰ্ণ ৰাইচ মিল কৰি চাউল কৰক, চিৰা কৰক, মুড়ি কৰক, পিঠা কৰক আৰু এইবোৰ বিক্ৰী কৰক, তেতিয়া আপুনি চাব 5 গুণ দাম পাব ধানতকৈ। গতিকে কেঁচা মালৰ আমাৰ অভাৱ নাই। দ্বিতীয় হ'ল সস্তীয়া শ্ৰমিক আমাৰ তাত আছে। যেতিয়া আমাৰ শ্ৰমিকবোৰে নিজৰ গাঁৱতে তেওঁ কাম কৰিবলৈ সুবিধা পাব, কোনেও বাহিৰত নাযায়, বৰঞ্চ যদি আমাৰ শিক্ষিত যুৱকসকল বা অশিক্ষিতই হওক, ইচ্ছাটোৱে লাগে, বাৰেকৰ কোনো লিখা পঢ়া নাই, তেওঁ আজি 200-300 কোটি টকাৰ মালিক। বৰপেটা জিলাৰ ভিতৰত আটাইতকৈ টপ ব্ৰেণ্ডৰ মাৰ্চিডিজ ব্ৰেণ্ডৰ গাড়ীৰ মালিক তেওঁ। গতিকে যিসকলে ইচ্ছা কৰে, এনেকুৱা নহয় 1 কোটি টকা লাগিব, 50 লাগিব, 5 লাখ লাগিব, এনেকুৱা কথা নহয়। আপোনালোকে নিজাববীয়াকৈ উদ্যোগ সৃষ্টি কৰিবলৈ চেষ্টা কৰক, চাকৰি দিবলৈ যত্ন কৰক। মই ভাবোঁ আমাৰ সেইটো অঞ্চলত এই সুবিধা যথেষ্ট আছে। 2 নম্বৰ, শ্ৰমিক, সস্তীয়া শ্ৰমিক তাত আছে, কেঁচা মাল আছে। 3 নম্বৰ, ৰাস্তা ঘাট মোটামুটি আজিকালি প্ৰত্যেকটো অঞ্চলতে মোটামুটি ভাল হৈছে বুলি ক'ব পাৰি। সকলো ৰাস্তা পকী নহ'লেও মোটামুটি আমাৰ ধৰক সোণাপুৰী অঞ্চল যিটো পকী ৰাস্তা হৈছে, তাৰ 2 পাৰে গোটেই বোলে আমি বাগবৰৰ পৰা বস্তু নানো, আমি বৰপেটাৰ পৰা নানো, এই পকী ৰাস্তাৰ 2 পাৰে আমি চব হ'লচেলাৰ কৰিম। চাবচোন আপোনালোকে কিমান মানুহৰ সংস্থাপন ওলায়। গতিকে ৰাস্তা ঘাট 3 নম্বৰ, যিটো যোগাযোগ ব্যৱস্থা উদ্যোগ স্থাপন কৰিবলৈ মোটামুটি এতিয়া আছে। 4 নম্বৰ হ'ল বিদ্যুৎ, পৰ্যাপ্ত বিদ্যুৎ এতিয়া মোটামুটি আছে বুলিয়ে ক'ব পাৰোঁ। মোৰ বাগবৰ সমষ্টিত এতিয়া 3টা, এটা ছাব ষ্টেচন সম্পূৰ্ণ হৈছে, 2টা ছাব ষ্টেচনৰ কাম চলি আছে, আৰু 2টা ছাব ষ্টেচন চেংচন হোৱাৰ পথত, 132 গ্ৰিড বৰপেটা বঙাইগাঁৱৰ মাজত স্থাপন হোৱাৰ পথত। গতিকে বিদ্যুৎ যিখিনি প্ৰয়োজন তাৰো অভাৱ নাই। সেইকাৰণে আপোনালোক সকলোৱে উদ্যোগীকৰণত বা উদ্যোগ স্থাপনত, সেয়া ক্ষুদ্ৰ উদ্যোগেই হওক, সেয়া লাখ টকাৰে আৰম্ভ কৰক, 50,000 টকাৰে আৰম্ভ কৰক, উদ্যোগ স্থাপনত গুৰুত্ব দিয়ক। আমাৰ শিক্ষিত যুৱকসকলে বা ইচ্ছুক, অশিক্ষিত হ'লেও কোনো কথা নাই, এই ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। শ্ৰমিক হৈ এটা জাতি কেতিয়াও গোটেই অনাগত সময়খিনি সসন্মানে জীয়াই থাকিব নোৱাৰে। আমাৰ উজনিৰ কিছুমান ভাই ককাই ভাইয়ে কৈ আছে যে আমিয়ে কৰিম এইবোৰ কাম, আপোনালোকে কম্পিটিশ্যন কৰিব নালাগে, বাদ দিয়ক শ্ৰমিকৰ কথা, বোলে আমি এতিয়া উদ্যোগী হ'ম, আমি এতিয়া বহিৰাজ্যত যাম। অকল বহিৰাজ্যত নহয়, পাৰিলে আমি ভাৰতৰ বাহিৰত যাম। মই সিদিনাখন কৈছিলোঁ যে আমাৰ কিছু শিক্ষিত যুৱক ল'ৰা ওলাই আহিব লাগে। প্ৰথম অৱস্থাত প্ৰতিটো পঞ্চায়ত ভিত্তিক এটা ফেচিলিটেশ্যন চেণ্টাৰ কৰিব লাগে। বাংলাদেশত এইটো প্ৰত্যেকটো গলিয়ে গলিয়ে 100টাকৈ আছে। কি ফেচিলিটেশ্যন চেণ্টাৰ? যে তাত পাছপৰ্ট কৰা হ'ব, ভিছা কৰা হ'ব আৰু অমুক দেশত পঠিওৱা হ'ব। তেনেকুৱা চেণ্টাৰ কিছু গঢ় লৈ উঠিব লাগে। পঞ্চায়ত ভিত্তিক এটাকৈ অন্ততঃ চেণ্টাৰ গঢ় লৈ উঠিব লাগে। আৰু এই চেণ্টাৰৰ কাৰণে বিশেষ একো প্ৰয়োজন নাই। আপোনাৰ এটা কম্পিউটাৰ লাগে আৰু কাৰেণ্টৰো সংযোগ থাকিব লাগে, পাৰিলে এটা ৰুম হ'ব লাগে। আপুনি ভালকৈ বিজ্ঞাপন দিয়ক, চাৰিওফালে প্ৰচাৰ কৰক যে আমাৰ তাতে পাছপৰ্ট বনোৱা হয়, ভিছা বনোৱা হয়, আৰু তাৰ লগে আজিকালি সকলো অনলাইন যোগেদি হয়। তাৰোপৰি কোন দেশত কেতিয়া শ্ৰমিকৰ প্ৰয়োজন, কেনেদৰে পঠিয়াব পাৰি, শিক্ষিত ল'ৰাবোৰে কম্পিউটাৰৰ অলপ নলেজ থকা বা গুগল চাৰ্চ কৰি বস্তুবোৰ উলিয়াব পৰা। আজিকালিতো বহুত ইজি হৈছে, আনকি মোবাইলৰ যোগেদিও এইবোৰ কৰিব পাৰি, কম্পিউটাৰ নহ'লেও হ'ব।
তেনেকুৱা পাছপোৰ্ট আৰু ভিছা ফেচিলিটেশ্যন চেণ্টাৰ কৰক। আমাৰ শ্ৰমিকবোৰক বিভিন্ন দেশত পঠিয়াবলৈ যত্ন কৰক। মালদ্বীপ, তাত আমাৰ স্থানীয় শ্ৰমিক নাই, তাত আপোনাৰ ইণ্ডোনেছিয়াৰ শ্ৰমিক আছে, শ্ৰীলংকাৰ আছে, আমাৰ ভাৰতৰ আছে, কিন্তু আমাৰ অসমৰ নাই। বাংলাদেশৰ আছে। মালদ্বীপ এটা মানে টুৰিজম প্ৰধান দেশ। ঠিক তেনেদৰে ইংলেণ্ড, আমেৰিকা, জাপান, ৰাছিয়া বিভিন্ন দেশত পঠিয়াব পাৰি। এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব লাগে। এই যে আপোনালোকৰ ওপৰত অত্যাচাৰ বা এটা ৰেচিয়েল এটা এটিটিউড, মই ভাবোঁ ভগৱান বা আল্লাহ তালাই আমাৰ কাৰণে এটা নতুন সুযোগ সৃষ্টি কৰাৰ কাৰণে এইটো কৰি আছে। আপোনালোকে এটা ৰাস্তা বন্ধ হ'ব আৰু 10টা ৰাস্তা খুলিব। নদী যদি বন্ধ কৰি দিয়ে, আপুনি ভেটা দিব খোজে, তেতিয়া চাব নদী শুয়ে বায়ে আৰু 5টা সুঁতিলৈ ওলাই যাব। মইতো ভাবোঁ আল্লাহ তালা আমাৰ প্ৰতি যথেষ্ট প্ৰসন্ন হৈ আছে। সেইকাৰণে আল্লাহ তালাই বিচাৰিছে যে তহঁতে এই কাম ধৰি উঠাব দি শ্ৰম কৰাতকৈ তহঁতে বেলেগ ৰাস্তা ল। সেইকাৰণে আমাৰ ইয়াত প্ৰতিবন্ধক সৃষ্টি কৰিছে। সংঘাতে তুলি দিয়ে জীৱনৰ নতুন তৰংগ। সেইকাৰণে আপোনালোকে ইয়াক পজিটিভ ৱেত ল'ব লাগিব যে বোধহয় আল্লাহ তালা আমাক বেলেগ ৰাস্তাত যোৱাটো বিচাৰিছে, আৰু সেই বেলেগ ৰাস্তা পজিটিভ ৱেত আপোনালোকে বিচাৰিব লাগিব। গতিকে এয়া মোৰ আমাৰ শ্ৰমিক বা ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ অনুৰোধ থাকিলে। আৰু তাৰ লগতে মই আগতেও কৈছোঁ, আজি আকৌ ৰিপিটেশ্যন কৰিম, কাৰণ সেই কথাখিনিৰ যুক্তিযুক্ততা বা সেই কথাখিনিৰ প্ৰয়োজনীয়তা আজিও আছে, কালিও থাকিব। যে আমাৰ সমাজৰ মানুহে, সকলো সমাজৰ মানুহেই, তাৰ ভিতৰত মই যিহেতু মিয়া জনগোষ্ঠীৰ মানে উদ্দেশ্য কৰি আজি ফেচবুক লাইভটো কৰিছোঁ, সকলোকে আহ্বান জনাইছোঁ, কিন্তু মিয়া জনগোষ্ঠীৰ মানুহখিনিক কেইটামান কাম কৰিবলৈ মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। নাম্বাৰ 1, শিক্ষাত গুৰুত্ব দিয়ক। নিজে পেটত গামোচা বান্ধি হ'লেও, নিজে এবেলা নাখাই হ'লেও নিজৰ ল'ৰা ছোৱালীক পঢ়া, উৎকৃষ্ট শিক্ষানুষ্ঠানত পঢ়োৱাত গুৰুত্ব দিয়ক। নিজৰ ল'ৰা ছোৱালীক উদ্বুদ্ধ কৰক যে তয়ো পাৰিবি, পঢ় না ভালকৈ। অন্য 10জনে যি পাৰে তয়ো পাৰিবি বেটা, আৰু তোৰ পইচা পাতিৰ কাৰণে চিন্তা নকৰিবি, মই যোগান ধৰিম। এইধৰণে মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক উৎসাহ দিয়ক, পঢ়া শুনাত গুৰুত্ব দিয়ক, আৰু ভালৰ ভাল শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ চেষ্টা কৰক। দিছ ইজ দ্য অনলি ৱে। আপুনি শ্ৰম কৰিছে, শ্ৰমিক হৈছে, কাম ধৰি উঠাব দিছে, চৰ থাপ্পৰ খাইছে, আপুনি প্ৰতিজ্ঞা কৰক মোৰ ল'ৰা ছোৱালীয়ে যাতে এইটো নকৰে। মই উজনিত গৈছিলোঁ শ্ৰম কৰিবলৈ, মই পিঠন খাইছোঁ, মই মাছ বিক্ৰী কৰিবলৈ গৈ কাণত ধৰি উঠাব দিছোঁ, মই অপমানিত হৈছোঁ, মোৰ ল'ৰা ছোৱালী যাতে নহয়। যদি আপোনালোকৰ এই উজনিতে হওক বা অসমৰ বিভিন্ন ঠাইত হোৱা অপমানে আপোনালোকৰ মনত দুখ দিয়ে, তেতিয়াহ'লে সেই দুখৰ প্ৰতিকাৰ কৰিব লাগিব, সেই বেদনাৰ প্ৰতিকাৰ কৰিব লাগিব হিংসাৰে নহয়, কৰ্মেৰে। আপোনালোকে ভাবিব লাগিব আল্লাহ তালাই আমাক ভাল ৰাস্তা দেখুৱাবলৈ আজি এনেকুৱা এটা পন্থা কৰিছে, আমাক অপমান কৰিছে, আমি এটা নতুন ৰাস্তাৰ সন্ধান উলিয়াব লাগিব। আৰু পঢ়া পাতিৰ কাৰণে মই আগতেও কৈছোঁ পইচাৰ অভাৱ নাই, বিভিন্ন স্কলাৰশ্বিপ। সিদিনাখন এই আইজাক বাৰী বোলা ল'ৰাটোৱে 4 কোটি কিমান টকা তেওঁ স্কলাৰশ্বিপ পাইছে, তেওঁৰ গোটেই খৰচ হৈও টকা বাচিব। তেনেকৈ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে, ছেভেনিং স্কলাৰশ্বিপ, কমনৱেলথ স্কলাৰশ্বিপ, বা আমাৰ দেশীয় বিভিন্ন স্কলাৰশ্বিপ আছে, চৰকাৰী বাদেও বেচৰকাৰী, এভাইলেবল। পঢ়াৰ কাৰণে পইচাৰ অভাৱ নাই। আমি এতিয়াও বহু কথাই নাজানো। আজিম প্ৰেমজী ইউনিভাৰ্চিটি দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে সম্পূৰ্ণ ফ্ৰী। তেনেকৈ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে সম্পূৰ্ণ ফ্ৰী, হোষ্টেল খৰচো ফ্ৰী। আমি কেন্দ্ৰীয় বিশ্ববিদ্যালয়বোৰত পঢ়াৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক উদ্বুদ্ধ নকৰোঁ। এইবাৰ আমাৰ মন্দিয়া সমষ্টিৰ এজনী ছোৱালীয়ে জামিয়া মিলিয়া ইছলামিয়াত পাইছে। ইয়াৰ আগতে কিমানজনে পাইছে মই নাজানো। জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্চিটি, আলিগড় মুছলিম ইউনিভাৰ্চিটি, বা JNU, বা বানাৰস হিন্দু ইউনিভাৰ্চিটি, দিল্লী ইউনিভাৰ্চিটি আদিত পঢ়া শুনাৰ খৰচ যথেষ্ট কম। মই নিজে দেখিছোঁ দিল্লী ইউনিভাৰ্চিটিৰ হোষ্টেলৰ যিটো খাদ্য তালিকা
অন্যতম উৎকৃষ্ট মানৰ খাদ্য তালিকা। তাত গাখীৰ পোৱা যায়, আপুনি যিমান গাখীৰ খায়, গাখীৰৰ কোনো লিমিট নাই, ফল মূল থাকিব, কোনো লিমিট নাই, কিন্তু হোষ্টেলৰ খৰচ মাত্ৰ 3,000 পৰা 5,000 টকালৈ গোটেই খৰচ। গতিকে সেইবোৰত আমাৰ ল'ৰা ছোৱালীক পঠিওৱাৰ কাৰণে চেষ্টা কৰিব লাগে। প্ৰাইভেট কিছুমান অনুষ্ঠানত পঠোৱাতকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয়বোৰত পঠিওৱাৰ কাৰণে আমি চেষ্টা কৰিব লাগে, উদ্যোগী হ'ব লাগে। আৰু আজিকালি এটা ট্ৰেণ্ড দেখিছোঁ, এই কথাটো মই বাৰে বাৰে ক'ব লগা হৈছে, কৈ থাকিব লাগিব, যে আমাৰ যিসকল ল'ৰা ছোৱালী অলপ পঢ়াত ভাল, সকলোৱে একমাত্ৰ নীট দিবলৈ বা ডক্টৰ হ'বলৈ মানে চেষ্টা কৰা দেখা যায়, কিন্তু সকলো ল'ৰা ছোৱালীতো আৰু ডক্টৰ হ'ব নোৱাৰিব। এই যে সকলো ল'ৰা ছোৱালী ডক্টৰ বা মেডিকেল প্ৰফেশ্যনৰ প্ৰতি যিটো আগ্ৰহ, এইটোৱে নীট পৰীক্ষাটো ভাৰতৰ ভিতৰত অন্যতম টাফ পৰীক্ষা হিচাপে বোধহয় IITতকৈ বহুত গুণে টাফ এইটো তেনেকুৱা কৰিছে। কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে বা অভিভাৱকসকলে এইটো ভবা উচিত নহয় যে অকল ডক্টৰ হ'লে সমাজত ভাল স্থান পায় বা টকা পইচা পায় ন। আপোনাৰ ল'ৰা ছোৱালী যদি পঢ়াত ভাল হয়, তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালী তেওঁ ভাল পোৱা বিষয়টোলৈ পঢ়িব দিয়ক। হ'ব পাৰে আপোনাৰ ল'ৰা বা ছোৱালী হিষ্ট্ৰী বা পলিটিকেল ছায়েন্স বা মেথমেটিক্স লৈ পঢ়ি এজন ডক্টৰতকৈ বহুত সুখ্যাতি তেওঁ লাভ কৰিব, বহুত তাতকৈ বেছি টকা অৰ্জন কৰিব পাৰিব। ধৰি ল'লোঁ আপোনাৰ ল'ৰা পলিটিকেল ছায়েন্স পঢ়ি ভাল পায় বা আৰ্টছ পঢ়ি ভাল পায়, তেওঁ হয়তো ভালকৈ পঢ়ি সুখ্যাতি থকা ইউনিভাৰ্চিটিৰ পৰা MA পাছ কৰি হয়তো তেওঁ অক্সফৰ্ড হাৰ্ভাৰ্ডৰ পৰা PhD ল'ব, আৰু তেওঁ গোটেই বিশ্বৰ ভিতৰত হয়তো এজন নাম জ্বলা ইতিহাসবিদ বা ভূগোলবিদ বা তেনেকুৱা ধৰণৰ গণিতবিদ তেওঁ হ'ব। নাইবা হয়তো আপোনাৰ ল'ৰা বা ছোৱালীয়ে সেই আৰ্টছ বা আৰ্টছৰ ছাবজেক্ট পঢ়িও হয়তো তেওঁ UPSC ক্ৰেক কৰিব বা ACS ক্ৰেক কৰিব, নাইবা হয়তো তেওঁ আৰ্মিৰ ডাঙৰ অফিচাৰ হ'ব। আমাৰ সৈনিক স্কুল আমি বহুতেই নাজানো, নবোদয় বিদ্যালয়বোৰৰ কথা আমি নাজানো। সৈনিক স্কুলত পঢ়া শুনা প্ৰায় ফ্ৰী, আৰু যিসকলে আৰ্মিৰ ডাঙৰ অফিচাৰ হ'ব খোজে বা সৈনিক স্কুলৰ পৰাও ইঞ্জিনিয়াৰ হয়, ডক্টৰ হয়, বা নবোদয় বিদ্যালয়বোৰত পঢ়া শুনা ফ্ৰী। আজিকালি আমাৰ অঞ্চলবোৰত নবোদয় বিদ্যালয়ৰ বিষয়ে অলপ এৱাৰনেছ আহিছে, কিন্তু আৰ্মি স্কুল যোৱা 2-3 বছৰত ভাৰতত বহুকেইখন নতুনকৈ আৰ্মি স্কুল হৈছে, সৈনিক স্কুল হৈছে। কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰে সৈনিক স্কুলত নাম লগোৱাৰ কাৰণে বা ভৰ্তি পৰীক্ষা দিয়াৰ কাৰণে কোনেও বৰ বেছি আগ্ৰহ দেখা নাযায়। সৈনিক স্কুলত ছিট পালেও আপোনাৰ ল'ৰা ছোৱালী পঢ়া শুনা প্ৰায় ফ্ৰী, আৰু যদি আপোনাৰ ল'ৰা ছোৱালী সৈনিক বা পুলিচ আদি হ'ব খুজিছে, বিশেষকৈ সৈনিক স্কুলে যথেষ্ট সহায় কৰিব। সৈনিক স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে এটা নিৰ্দিষ্ট কোটাও থাকে। নাইবা সৈনিক স্কুলৰ পৰা ক্লাছ 12 পাছ কৰি আপোনাৰ ল'ৰা ইঞ্জিনিয়াৰ হ'ব খুজিছে, যাওক, ডক্টৰ হ'ব খুজিছে, যাওক। আৰু আজিকালি দেখিছোঁ ইঞ্জিনিয়াৰিং পঢ়াৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীৰ অলপ অনীহা দেখা গৈছে, যে ইঞ্জিনিয়াৰ হ'লে চাকৰি নাপায়। একদম ভুল কথা। এতিয়া বিশ্ব বহুদূৰ আগবাঢ়ি গৈছে, নতুন নতুন ছাবজেক্ট লৈ আপোনালোকে ইঞ্জিনিয়াৰিং পঢ়িব পাৰে। যেনে ধৰক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ। তেনেকৈ কম্পিউটাৰ ছায়েন্স বা বায়'মেডিকেল ইঞ্জিনিয়াৰিং, এষ্ট্ৰনমি, এষ্ট্ৰফিজিক্স, আৰ্কিটেকচাৰ ইঞ্জিনিয়াৰিং। আমাৰ আৰ্কিটেকচাৰ পৰা ল'ৰা ছোৱালী প্ৰায় নায়েই। এতিয়া মানুহৰ অৱস্থাৰ অলপ পৰিৱৰ্তন হৈছে, চবেই অলপ ঘৰটো ভালকৈ বনাব খোজে। তেতিয়া কম দামত ভাল কোৱালিটিৰ ঘৰ বনাবলৈ আপোনাৰ ইঞ্জিনিয়াৰ বা আৰ্কিটেকচাৰ লাগিব। বাংলাদেশত দেখিছোঁ গাঁৱে গাঁৱে একোটা কনচালটেঞ্চি চেণ্টাৰ। আমাৰ ইয়াত নাই, আৰ্কিটেকচাৰ পঢ়া মানুহে নাই। ইঞ্জিনিয়াৰিং পঢ়া মানুহৰ কেতিয়াও মানে মূল্যটো কমি নাযায়। বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং ছাবজেক্ট, চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, এইবোৰৰ উপৰিও আপোনালোকে এনেকুৱা কথাবোৰত বায়'মেডিকেল ইঞ্জিনিয়াৰিং, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা হয়তো এডভাৰ্টাইজিং, আৰ্ট ডাইৰেকশ্যন, কৰিঅ'গ্ৰাফি, মেৰিন ইঞ্জিনিয়াৰিং, মেডিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, পলিমাৰ ইঞ্জিনিয়াৰিং, ৰবটিক্স, অচেনোগ্ৰাফি, এই বিষয়বোৰত আপোনালোকে পঢ়িব পাৰে। তাৰোপৰি
আৰ্টছ বিষয় লৈ পঢ়িও আপোনালোকে হয়তো বেংকৰ ডাঙৰ চাকৰি পাব পাৰে। ষ্টেট বেংকৰ মেনেজাৰ এজনে 4-5 লাখ টকা মাহত দৰমহা পায়, ছিনিয়ৰ মেনেজাৰ এজনে। ঠিক তেনেকৈ ৰেইলৱেত আমাৰ ল'ৰা ছোৱালী আগ্ৰহ যথেষ্ট কম দেখা যায়। ৰেইলৱে ওৱান অফ দ্য লাৰ্জেষ্ট এমপ্লয়মেণ্ট প্ৰভাইডাৰ ইন দ্য পাব্লিক ছেক্টৰ, এমংছ দ্য পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং। ৰেইলৱেত আমাৰ ল'ৰা ছোৱালী আগ্ৰহ কম। তেনেকৈ আৰু বহুত বিষয়ত আমাৰ ল'ৰা ছোৱালী আগ্ৰহ দেখা নাযায়। যে চাৰ্টাৰ্ড একাউণ্টেণ্ট আমাৰ ল'ৰা ছোৱালীবোৰে এতিয়ালৈ গম নাপায়। কমাৰ্চ লৈ পঢ়ি চাৰ্টাৰ্ড একাউণ্টেঞ্চি পঢ়িও যে আপোনাৰ এটা চাৰ্টাৰ্ড একাউণ্টেণ্ট তেওঁ চাকৰি নকৰিলেও এনেকুৱা চাৰ্টাৰ্ড একাউণ্টেণ্ট আছে যে মাহেকত 50 লাখ টকা ইনকাম কৰে। ঠিক তেনেকৈ আৰ্টছৰ ছাবজেক্ট লৈ পঢ়িও ভালৰ ভাল প্ৰখ্যাত উকিল হ'ব পাৰে, হাইকোৰ্টৰ জাজ হ'ব পাৰে, সুপ্ৰিম কোৰ্টৰ জাজ হ'ব পাৰে, এজেছ দিব পাৰে। কিন্তু এই কথাবোৰৰ প্ৰতি আমি আগ্ৰহান্বিত নহওঁ, আমি নেজানো। ৰাইটাৰ হ'ব পাৰে আপোনাৰ ল'ৰা ছোৱালী, ইংৰাজীত আপোনাৰ ল'ৰা বা ছোৱালী ভাল, আপুনি জোৰ নকৰিব মেডিকেল পঢ়িবলৈ, ইংৰাজীলৈয়ে পঢ়িব দিয়ক। হ'ব পাৰে তেওঁ ইংৰাজীত ভাল ৰাইটাৰ হ'ব পাৰে তেওঁ নবেল পুৰস্কাৰ আনিব, হ'ব পাৰে তেওঁ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰাইজ তেওঁ আনিব। আমিতো ভাবোঁ ইংলিছ লৈ পঢ়ি কি কৰিবি, প্ৰফেচৰে হ'ব। নহয় ন, আপোনাৰ ল'ৰা বা ছোৱালী ইংৰাজী বা অসমীয়াটো আজিলৈ অসমীয়াত নবেল প্ৰাইজ কোনেও পোৱাই নাই। কিয় আমি চেষ্টা নকৰোঁ? আমাৰ বহুত ল'ৰা ছোৱালী অসমীয়া পঢ়া লিখাত যথেষ্ট ভাল, 100ৰ ভিতৰত 100 নম্বৰ পাইছে। কিন্তু সেই ল'ৰা বা ছোৱালীজনীক আমি অসমীয়ালৈ পঢ়িবলৈ নিদি ছায়েন্স লৈ পঢ়িবলৈ জোৰ দিওঁ। তাতকৈ যদি তেওঁক অসমীয়ালৈ পঢ়িবলৈ দিলোঁহেঁতেন হয়তো তেওঁ ভাল সাহিত্যিক হ'লহেঁতেন, তেওঁৰ কিতাপ লাখ লাখ টকাত বিক্ৰী হ'লহেঁতেন, কোটি টকা তেওঁ ৰাজহ পালেহেঁতেন। ঠিক তেনেকৈ আমি আৰ্মি, নেভি, এয়াৰফ'ৰ্চ, তাৰ লগতে মাৰ্চেণ্ট নেভি বুলি এটা বিভাগ আছে যিটোত শ্বিপবোৰে বিভিন্ন বস্তু কঢ়িয়ায়। তাৰ কাৰণে আমি চেষ্টা নকৰোঁ। বহুত চাকৰি আছে, বহুত লুক্ৰেটিভ জব এইবোৰত। ঠিক তেনেকৈ আমাৰ হোটেল মেনেজমেণ্ট এটা হ'ব পাৰে, এটা প্ৰফেশ্যনেল ভাল প্ৰফেশ্যন। হোটেল মেনেজমেণ্টত আমি কোৰ্চ কৰিবলৈ আগ্ৰহান্বিত নহওঁ বা আমাৰ ল'ৰা ছোৱালীয়ে নকৰে। 5 ষ্টাৰ হোটেলৰ আপুনি যদি হোটেল মেনেজমেণ্ট কোৰ্চ কৰে আপোনাৰ দৰমহা হ'ব পাৰে 50,000 টকা, পাৰ মাহত লাখ টকা হ'ব পাৰে। আৰু টিপছ আপুনি প্ৰতিদিনে তেনেকুৱা 5 ষ্টাৰ 7 ষ্টাৰ হোটেলত চাকৰি পালে টিপছেই পাব আপুনি 10,000 টকা প্ৰতিদিন মিনিমাম। 3 পৰা 5 লাখ টকা আপুনি মাহেকত টিপছ পাব, থকা খোৱা ফ্ৰী পাব, কোৱালিটি খানা পাব। কিন্তু এই হোটেল মেনেজমেণ্টৰ প্ৰতি আমি ল'ৰা ছোৱালীবোৰক আমি মটিভেট নকৰোঁ। গতিকে এই বিভিন্ন ধৰণৰ ডাইভাৰ্ছ প্ৰফেশ্যনৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীবোৰ আগ্ৰহী হ'ব লাগিব। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব খুজিছোঁ যে গৱেষণাত আমাৰ ল'ৰা ছোৱালী গৱেষণা কৰে, PhD লয় জাষ্ট মাত্ৰ চাকৰিটো পোৱাৰ কাৰণে, প্ৰফেচৰ হোৱাৰ কাৰণে। কিন্তু চাইণ্টিষ্ট হ'বলৈ বা আমাৰ ল'ৰা ছোৱালীবোৰ আগ্ৰহী হোৱা দেখা নাযায়। বা পিয়'ৰ ছায়েন্স লৈ পঢ়িবলৈ হ'ব পাৰে আপোনাৰ ল'ৰা বা ছোৱালী মেট্ৰিকত 95% পাইছে, হ'ব পাৰে তেওঁ মেথমেটিক্স বা ফিজিক্স বা কেমেষ্ট্ৰিত খুবেই ভাল। তেতিয়াহ'লে আপুনি মেডিকেল পঢ়িবলৈ যোৱাত গুৰুত্ব নিদি তেওঁক সেই ফিজিক্সটোলৈকে বা কেমেষ্ট্ৰিলৈয়ে বা মেথমেটিক্স লৈয়ে পঢ়িবলৈ দিয়ক বা বায়'লজি লৈয়ে পঢ়িবলৈ দিয়ক। হয়তো তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বাংগালোৰৰ দৰে অনুষ্ঠানত পঢ়িবলৈ সুযোগ পাব। হয়তো তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ এই চেণ্টাৰবোৰত, ইউনিভাৰ্চিটিবোৰত পঢ়িবলৈ সুযোগ পাব। হ'ব পাৰে তেওঁ টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ মুম্বাইত পঢ়িবলৈ সুযোগ পাব। হ'ব পাৰে তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ ছায়েন্স এণ্ড টেকন'লজি ইছৰোত চাকৰি পাব, হয়তো তেওঁলোকে পাব। আৰু এইবোৰত এডমিশ্যন পাবলৈ হ'লে আমাৰ JEE মেইনছ ক্লিয়াৰ কৰিব লাগিব। আৰু এটা বৃত্তি আছে কিশোৰ বৈজ্ঞানিক প্ৰৎসাহন যোজনা, মই আগতে কাগজবোৰ দিছোঁ। সেই পৰীক্ষাটো দিলে আপুনি সেই বৃত্তিটো পোৱাৰ লগে লগে এইবোৰ অনুষ্ঠানত ছিট পাব আৰু আপোনাৰ পঢ়া শুনা ফ্ৰী।
কমপ্লিট স্কলাৰশ্বিপ পাব। আজি ইছৰোত যোৱাৰ কাৰণে আমাৰ কেইটা ল'ৰা আগ্ৰহী, কেইটা ল'ৰা আমাৰ বোলে ডাঙৰ ফিজিচিষ্ট হ'ব, ডাঙৰ পদাৰ্থ বিজ্ঞানী হ'ব, তেওঁ আৱিষ্কাৰ কৰিব কিবা, আৰু সেই আৱিষ্কাৰটোৱে তেওঁ 100 কোটি টকা 1000 কোটি টকা ৰেভিনিউ আনি দিব। আমাৰ ল'ৰা ছোৱালী আগ্ৰহী নহয়। আৰু এইবোৰ অনুষ্ঠানৰ পৰা পাছ কৰিলে আপোনাৰ ল'ৰা হ'ব পাৰে ইণ্ডিয়াতে 5 লাখ 10 লাখ টকা মাহেকত বেতন পাব, বা বাহিৰত ভাল ৱালমাৰ্ট, IBM ৰিচাৰ্চ, এমফেছিছ আদিৰ দৰে প্ৰাইভেট কোম্পানীত হয়তো তেওঁ কেইবা কোটি টকা মাহত দৰমহা পাব। কিন্তু এই কথাবোৰ আমি নাজানো। গতিকে আমাৰ সকলোকে আহ্বান জনাইছোঁ যে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিয়ক। অকল মেডিকেল নহয়, বিভিন্ন ধৰণৰ মেডিকেল, ইঞ্জিনিয়াৰিং, পেৰামেডিকেল, আৰ্মি হোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব, বেংকিং ছেক্টৰত চেষ্টা কৰিব লাগিব, ৰেলৱে ছেক্টৰত চেষ্টা কৰিব লাগিব, হোটেল মেনেজমেণ্ট কোৰ্ছ, চাৰ্টাৰ্ড একাউণ্টেঞ্চি কোৰ্ছ বা ICWA কোৰ্ছ, এই ধৰণৰ কথাবোৰ আমাৰ ল'ৰা ছোৱালীবোৰ গুৰুত্ব দিব লাগিব। ষ্টাফ চিলেকশ্যন কমিশ্যনে আমাৰ বহু ল'ৰা ছোৱালীৰ নামেই নাজানে। এইবোৰে বহুত আমাৰ আৰ্মিয়ে হওক বা বিভিন্ন বিভাগত তেওঁলোক এই সংস্থাটোৱে চাকৰি দিয়ে। গতিকে এইবোৰত আমি চেষ্টা কৰিব লাগে। আটাইতকৈ ডাঙৰ হ'ল পঢ়া শুনাত গুৰুত্ব দিয়ক। 2 নম্বৰ হ'ল ব্যৱসায় বাণিজ্যত গুৰুত্ব দিয়ক। 3 নম্বৰ, আমাৰ সমাজত চলা, কোনোবাই বেয়া পালেও মই কমেই যে এই যে ড্ৰাগছ, মদ, ভাং, গাঁজা, সুদ, ঘোষ, এইবোৰ বন্ধ কৰিব লাগিব। অন্যৰ উপকাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব, অন্যৰ অপকাৰ যাতে আমাৰ দ্বাৰা নহয়। আৰু যদি আপোনাৰ মনটো পৰিষ্কাৰ নহয়, 5 ওয়াক্ত নামাজ পঢ়িছে, 10 ওয়াক্ত নামাজ পঢ়িছে আৰু অন্যৰ অপকাৰৰ কাৰণে চেষ্টা কৰি আছে, ইউ আৰ নট এ মুছলিম। আপোনাৰ এই নামাজ ৰোজাই আপোনাক ব্যস্তত লৈ নাযায়। আপোনাৰ চৰিত্ৰ নিৰ্মল হ'ব লাগিব, আপোনাৰ দ্বাৰা কাৰো অপকাৰো হ'ব নালাগিব। গতিকে আমাৰ প্ৰতিটো সমাজে এইবোৰ ব্যাধি দূৰ কৰিবলৈ আমি আগবাঢ়ি আহিব লাগিব, মনটোক ডাঠ কৰিব লাগিব। আজি বিভিন্নজনে কয় যে আমাক মিছাই দুখী থকা হৈছে, আমাৰ মাজত ইমান ক্ৰিমিনেল নাই। আৰে ভাই, ইমান ক্ৰিমিনেল নাই, হোৱাট ইজ দিছ? এজন কিয় ওলাইছে? এজনে কিয় ৰেপ কৰিছে? আমাৰ মাজত আমাৰ প্ৰতি যাতে কোনেও আঙুলি ধুৱাব নোৱাৰে। মইতো ভাবোঁ আল্লাহ তালাই আমাক ভাল পায় কাৰণে এই সৰু সুৰা শাস্তি আমাক দি আছে। উই আৰ নট ইন দ্য ৰাইট ট্ৰেক। আমি আচল মুছলমানৰ পৰিচয় দিব পৰা নাই। আচল মুছলমানৰ পৰা মানৱ জাতি সুৰক্ষিত অনুভৱ কৰিব। মানৱ জাতি আচল মুছলমানৰ পৰা কেতিয়াও তেওঁ মনত দুখ নাপায়, বা আচল মুছলমানৰ কোনো কামে বেলেগ মানুহক অন্তৰত দুখ দিব নোৱাৰে বা নিৰাপত্তাহীনতাত ভোগাব নোৱাৰে। এই যে আমি ইছলামৰ ৰাস্তাৰ পৰা আঁতৰি গৈছোঁ, তাৰ কাৰণে বোধহয় আল্লাহ তালাই আমাক ভাল পায় কাৰণে সৰু সুৰা শাস্তি দিয়ে আমাক অলপ ৰাস্তাত আনিব খুজি আছে। গতিকে এইবোৰ বাদ দিব লাগে। আজি বাণিজ্য মেলা বাদ দিব লাগে। তাৰ সলনি আমাৰ অঞ্চলবোৰত আপোনালোকে আজিকালি এইবোৰ নোহোৱা হৈছে। এই ফাল্টু বুলিয়ে কৈছোঁ মই, ফাল্টু কালচাৰেল ফাংচন, কিছুমান অৰ্ধ উলংগ ছোৱালীক বাহিৰৰ পৰা মাতি আনি নাচ গান গাৱে গাৱে পতা বন্ধ কৰিব লাগে। এইবোৰ বন্ধ কৰি হয় কালচাৰেল ফাংচন পাতক, আপোনাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পাতক। তাত নজৰুল গীত পৰিৱেশন কৰক, ৰবীন্দ্ৰ সংগীত কৰক, বিষ্ণু সংগীত শিকাওক, ৰাভা সংগীত শিকাওক, জ্যোতি সংগীত শিকাওক, এইবোৰ শিকাওক, নাচ শিকাওক, ডেন্স শিকাওক। তাৰ লগতে কবিতা আবৃত্তি, গল্প লিখা প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আগতে আছিলে আমাৰ মন্দিয়া অঞ্চলত। মৰহুম ইছমাইল ছাৰৰ পৃষ্ঠপোষকতাত আমাৰ মন্দিয়া অঞ্চল সেই সময়ত মানসিকভাৱে যথেষ্ট আগবাঢ়ি গৈছিলে। আকৌ যেন আমি কলীয়া আন্ধাৰৰ মাজত সোমাই গৈছোঁ। এই যে নতুনকৈ আৰম্ভ হোৱা বাণিজ্য মেলাৰ নামত মদ খোৱা, জুৱা খেলা, এইবোৰ বন্ধ কৰিব লাগে। অশ্লীল নাচ গানেৰে পৰিপূৰ্ণ কালচাৰেল ফাংচনবোৰ বন্ধ কৰিব লাগে। তাৰ সলনি কবিতা আবৃত্তি প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, গল্প লিখা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, এইবোৰ আৰম্ভ কৰিব লাগে।
বিজ্ঞান সায়েন্স অলিম্পিয়াড বিজ্ঞানৰ প্ৰতিযোগিতা মেথছৰ প্ৰতিযোগিতা আমাৰ ব্লক বেচিছে হওক বা গাঁও পঞ্চায়ত বেচিছে হওক মাহেকত এবাৰকৈ আপোনালোকে মেথছৰ কম্পিটিশ্যন আৰম্ভ কৰক সৰু সুৰা প্ৰাইজ দিয়াৰ ব্যৱস্থা কৰক আমাৰ ল'ৰা ছোৱালীবোৰ উদগনি অনুভৱ কৰিব গতিকে এইবোৰত মনোযোগ দিব লাগে বিভিন্ন খেলা ধূলা কেৰম খেলাটোৰ মই একদম পক্ষপাতী নহয় ই আমাৰ সময়বোৰ নষ্ট কৰে এলেহুৱা কৰে শাৰীৰিক কোনো উন্নতি নকৰে তাতকৈ আমাৰ সমাজত প্ৰচলিত হাডুডু খেলটো আমি কম্পিটিশ্যন হিচাপে আৰম্ভ কৰিব পাৰোঁ ভলীবল ফুটবল ক্ৰিকেট কিন্তু আজিকালি দেখা গৈছে ক্ৰিকেট খেল হয় কিন্তু তাত আমাৰ লোকেল কোনো স্থানীয় খেলুৱৈ নাই বাহিৰৰ পৰা খেলুৱৈ হায়াৰ কৰি এই খেলবোৰ প্ৰতিযোগিতা ডে এণ্ড নাইট এইবোৰ বন্ধ কৰিব লাগে আমাৰ ল'ৰাৰ মাজতে ক্ৰিকেট খেলা পাতক এটা পঞ্চায়তে বা জিলা পৰিষদ ভিত্তিক বা ব্লক ভিত্তিক এইবোৰ পাতক বা ফুটবল প্ৰতিযোগিতা পাতক ক্ৰিকেট প্ৰতিযোগিতা পাতক কালচাৰেল ছাইডত আজিকালি নাটক প্ৰতিযোগিতা নোহোৱা হৈ গৈছে ড্ৰামা কম্পিটিশ্যন এটা সময়ত আছিলে এই আকৌ মৰহুম ইছমাইল ছাৰৰ কথা ক'ব লাগিব মন্দিয়াত প্ৰগতিশীল নাট্যগোষ্ঠী আছিলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ থিয়েটাৰ হৈছিলে আমি সেই থিয়েটাৰবোৰ পাহৰি গৈছোঁ আজিকালি আমাৰ ল'ৰাৰ দ্বাৰা থিয়েটাৰ প্ৰতিযোগিতা আৰম্ভ হওক বিভিন্ন অঞ্চল থিয়েটাৰ গোষ্ঠী কিছুমান গঢ় লৈ উঠক ঠিক তেনেকৈ আমাৰ মাজত কিতাপ পঢ়াৰ প্ৰৱণতা একদম কমি গৈছে কিতাপ পঢ়া আৰম্ভ কৰিব লাগিব লাইব্ৰেৰী আন্দোলন আৰম্ভ কৰিব লাগিব আমি নিজে ভাল হ'বলৈ চেষ্টা কৰিব লাগিব সদৌ শেষত এষাৰ কথাৰে মই সামৰণি মাৰিব বুদ্ধদেৱে কৈছিল যে তুমি ভাল কাম কৰি ভাল কথা চিন্তা কৰি যদি ভাল হ'বলৈ যত্ন নকৰা তেতিয়াহ'লে তুমি ভাল হ'ব নোৱাৰা আল্লাহ তাআলাই কোৰাণত কৈছে যে কোনোবা জনগোষ্ঠীয়ে ভাল কাম কৰি ভাল কথা কৈ যদি তেওঁলোকে নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে চেষ্টা নকৰে তেতিয়াহ'লে মই সেই জাতি বা জনগোষ্ঠীৰ অৱস্থাৰ পৰিৱৰ্তন কেতিয়াও নকৰোঁ গতিকে মই সকলোকে এই যিবোৰ আপদ বিপদ বিঘিনি এইবোৰক পজিটিভ হিচাপে লৈ যে আল্লাহ তাআলাই এই ধৰণৰ অপমানিত হৈ আমাক শ্ৰমিক হোৱাটো বিচৰা নাই আমাৰ ব্যৱসায় বাণিজ্য কৰাটো বিচৰা নাই হয়তো আল্লাহ তাআলাই আমাক ৰাস্তা বদলি কৰিব কৈছে সেইকাৰণে আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমাৰ ভাগ্যৰ অন্বেষণ কৰিব লাগিব আৰু সকলোৱে মনত ৰাখিব নাথিং ইজ ইম্পচিবল ইন দিছ ৱৰ্ল্ড আপুনিও টাটা হ'ব পাৰে আপুনিও বিৰলা হ'ব পাৰে আজি পইচা নাথাকিলেও আপোনাৰ পকেটত যদি আপুনি মনটো দৃঢ় কৰে কষ্ট কৰে আপুনিও টাটা বিৰলাৰ নিচিনা বা আমাৰ মন্দিয়াৰ বাৰেঘৰ নিচিনা ডাঙৰ কোম্পানী সৃষ্টি কৰিব পাৰে তাৰ কাৰণে প্ৰয়োজন আপোনাৰ কষ্ট সহিষ্ণুতা হাৰ্ডৱৰ্ক আপোনাৰ দৃঢ় মনোবল আৰু সততা এইকেইটা যদি আপোনালোকে আয়ত্ত কৰে আমাৰ ল'ৰা ছোৱালী ইছৰোৰ বিজ্ঞানী হ'ব আমাৰ ল'ৰা ছোৱালী চন্দ্ৰত যাব মংগল গ্ৰহত যাব আমাৰ ল'ৰা ছোৱালী হাইকোৰ্টৰ জাজ হ'ব আমাৰ ল'ৰা ছোৱালী AGS পাব আমাৰ ল'ৰা ছোৱালী DC হ'ব SP হ'ব আমাৰ ল'ৰা ছোৱালী অক্সফৰ্ড কেম্ব্ৰিজৰ প্ৰফেচৰ হ'ব আমাৰ ল'ৰা ছোৱালী ডাঙৰ ব্যৱসায়ী হ'ব এইখিনি কৈ মই কিবা ভুল ত্ৰুটি হ'লে ক্ষমা বিচাৰিছোঁ সামৰিছোঁ আৰু সদশেষত মই আমাৰ মিস্ত্ৰী শ্ৰমিক ক্ষুদ্ৰ ব্যৱসায়ীসকলক এই সংঘাতে যাতে আপোনালোকৰ জীৱনলৈ নতুন তৰংগ আনি দিয়ে কাৰো প্ৰতি বিদ্বেষ নাৰাখিব কাৰো প্ৰতি বেয়া ভাৱ পোষণ নকৰিব